গোৱালপাৰাৰ লক্ষীপুৰৰ ধুমেৰ ঘাটত ৰাইজৰ প্ৰতিবাদ পথ নিৰ্মাণ কাৰ্যত বাধা প্ৰদান কৰা দালালৰ বিৰুদ্ধে প্ৰতিবাদ দালালি বন্ধ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে লক্ষীপুৰ খলিচা ভিটা সংযোগী পথৰ নিৰ্মাণ কাৰ্যত দুৰ্নীতিৰ অভিযোগ তুলিছিল একাংশ দালালে কিন্তু এই অভিযোগ নস্যাৎ কৰিছে স্থানীয় ৰাইজে বহুদিন ধৰি পথছোৱা নিৰ্মাণ নোহোৱাত দুৰ্ভোগ ভুগি আহিছিল ৰাইজে এতিয়া এই পথছোৱা নিৰ্মাণ হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে কেইটামান লৰাই ৰাস্তাৰ কাম বন্ধ কৰাৰ কাৰণে অভিযোগ কৰিছে সেই অভিযোগ সূত্ৰে আমি দেখা পাই আমিও কাৰ্যসূচী হাতত লৈছোঁ যাতে এইটো ৰাস্তাৰ কাম কেতিয়াও বন্ধ নহয় আমাৰ পাব্লিকৰ অহা যোৱাৰ ৰাস্তা খুবেই বেয়া গতিকে এইটো ৰাস্তা ভালদৰে কাম হৈ আছে চলিয়ে থাকক আৰু যাতে কৰি দিয়ে আৰু বন্ধ হ'ব নালাগে এই কাৰণে আমি কাৰ্যসূচীটো হাতত লৈছোঁ লক্ষীপুৰ খলিচা ৰাস্তা অহা যোৱা ৰাস্তা এইটো আমাৰ মেইন ৰাস্তা ইয়াত আমি শুনা পাইছোঁ কিছুমান দালাল চক্ৰৰ মানুহে বোলে ৰাস্তা বিৰোধিতা কৰিছে বন্ধ কৰাৰ কাৰণে এইটো আমি প্ৰতিবাদ কৰিলোঁ যাতে ৰাস্তাৰ কাম হয় ইহঁতে দালাল কথা বাদ দিয়ক কামখিনি যাতে ভালদৰে হয় আৰু কামখিনি কৰি আছে আৰু এইটো ৰাস্তা বন্ধ হ'ব নালাগে কামখিনি হ'ব লাগে